আজি নিযুত মইনাৰ দৰে স্কিম আমি কি হিন্দু মুছলমান কৰিছো? আমি কি হিন্দু মুছলমান কৰিছো? আজি কি অৰুণোদয় আমি হিন্দু মুছলমান কৰিছো? এইখন চৰকাৰৰ দৰে সেকুলাৰ কাম কংগ্ৰেছে কৰাই নাছিল। আজি আমি থকাৰ কাৰণে মোক এতিয়া আপোনালোকে চাওক, অখিল গগৈ দুইফালে কেনেকে মাৰে। আপোনালোকক সংৰক্ষণ দিয়াৰ কাৰণে আমি তাতে অলপ ষ্ট্ৰিক হলো। তেওঁ কৈছে আমাৰ সংগঠন কেইটাৰ ওপৰত কিয় নটিচ দিছে? মই কিন্তু মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই পুৰা পালন কৰিছো। ৰাজনৈতিক আদৰ্শ মোৰ যিয়ে নহওক কিয়, ফুট মাৰ্চ হৈছে, ফ্লেগ মাৰ্চ হৈছে, আজি পুলিচ ৰাস্তাত ওলাইছে। মুখ্যমন্ত্ৰী হিচাপে মোৰ সাংবিধানিক দায়িত্বত মই ত্ৰুটি কৰা নাই, কিন্তু ৰাজনৈতিক ব্যক্তি হিচাপে মোৰ মতাদৰ্শ থাকিবই। মই বহু বিবাহক বিৰোধিতা কৰোঁ। মই ডেমোগ্ৰাফি চেঞ্জ লৈ চিন্তিত যে নামনি অসম, মধ্য অসমৰ ডেমোগ্ৰাফিক চেঞ্জে আমাক খাই পেলাব। অসমখন ভৱিষ্যতে অস্থিৰ হ'ব। আৰু এটা মই শেষত কথা কৈ সামৰণি মাৰিম। আৰু এটা কনচাৰ্ণ হৈছে বাংলাদেশৰ পৰা নতুনকৈ বিদেশীৰ অনুপ্ৰৱেশ। টেক্সটাইল ইণ্ডাষ্ট্ৰীৰ কথা অলপ আগতে কোৱা হৈছিলে। বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ লগে লগে আজি 6 মাহত অজস্ৰ ৰোহিংগীয়া মুছলমান মানুহ অসমৰ জৰিয়তে ত্ৰিপুৰা, অসম হৈ ভাৰতত সোমাই আছে। এই ট্ৰেণ্ডটো যোৱা 3 বছৰ নাছিলে। যোৱা 3-4 মাহত মুছলিম ইনফিল্ট্ৰেশ্যন হেজ বিগেন। আপুনি আপুনি ছাৰ চিফ মিনিষ্টাৰ কি কৰে? যদি BSF নাথাকিলে তেনে খবৰটো মই কেনেকে গম পাওঁ? BSF এৰেষ্ট কৰাৰ কাৰণেহে মই গম পাওঁ। BSF আৰু অসম পুলিচে একশ্যন লোৱাৰ কাৰণেহে মই গম পালো। যদি মইতো আন্দাজত কোৱা কথা নহয়। আপোনালোকে মোক সুধিলে নাম কম, বয়স কম, বাংলাদেশৰ এড্ৰেছ কম, কিহৰ কাৰণে? মই লগত এইটো কৈছো, মই কলো নহয় চিন্তাৰ বিষয়। কিহৰ কাৰণে? এনেকুৱা পৃথিৱীত কোনো টেকনলজি নাই যে 800 কিলোমিটাৰত এনেকে এনেকে পুলিচ থাকিব। কাৰণটো মই কৈছো যে বাংলাদেশত টেক্সটাইল ইণ্ডাষ্ট্ৰী বন্ধ হৈ যোৱাৰ পিছত ছাডেনলি আমি কি কৰিব লাগে ৰখাৰ আমি ব্যৱস্থা কৰিব লাগিব, আমি কৰিম। আৰু আমি কৰি আছো, পুছবেক ডেইলি কৰি আছো। অসম এৰেষ্ট কৰাই নহয়, এৰেষ্ট কৰিলে ইয়াত থাকি যাব ন, সেইকাৰণে মই পুছবেক কৰি আছো। এৰেষ্ট কৰিলে থাকি যাব, আকৌ উকিল আহি যাব, সেইকাৰণে আকৌ আমাৰ হোটেলত আমিয়ে খুৱাব লাগিব। গতিকে আমি তেওঁলোকক পুছবেক কৰি আছো। আৰু যোৱা 4 মাহত যথেষ্ট ৰোহিংগীয়া মুছলিমক আমি পুছবেক কৰিছো, যিটো অসমৰ মিডিয়ায়ো মই কি কাৰণে নাজানো, মই টুইটত দি থকাৰ পিছতো বা বিধানসভাতো এই বিষয়ে কোনো প্ৰশ্ন উঠা নাই। আমি এই চিটুৱেশ্যনটোৰ প্ৰতি আমি একদম নিৰ্বিকাৰ হৈ গৈছো। মই ফটো দিছো যে আজি 4জনী মানুহক খেদিলো, 5টা মানুহক খেদি পঠিয়ালো, বিধানসভাত এটা প্ৰশ্ন নাই। আমিও চব শুই গৈছো, নিৰুদ্দেশ হৈ গৈছো। আৰু এই নিৰুদ্দেশ হৈ যোৱা অসমখনক কবাত বিবেকটো জাগ্ৰত কৰাৰ কাম অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব লাগিব। এইটো মোৰ সাংবিধানিক দায়িত্ব। মই সদনক আহ্বান জনাম, মুছলিম ৰেজিষ্ট্ৰেশ্যনে হওক, পলিগেমি বন্ধৰ বিৰুদ্ধে আমি অনা আইনে হওক, চাইল্ড মেৰেজৰ বিৰুদ্ধে অনা আইন আপোনালোকে আমাক মুকলিভাৱে সমৰ্থন কৰক। দ্বিতীয়তে, নিজৰ নিজৰ যেনেকে হিন্দু MLA খিনিক মই আহ্বান জনাম যে আপোনালোকৰ সমষ্টিৰ মুছলমান মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক, মই মুছলমান বিধায়কসকলক আহ্বান জনাম আপোনালোকৰ সমষ্টিৰ হিন্দু মানুহখিনিক আপোনালোকে সংৰক্ষণ কৰক। সংৰক্ষণ কেনেকে কৰিব লাগে? 2টা বুদ্ধি মই ষ্ট্ৰেইটৱে ক'ম। ক্ৰাইমৰ ভয়ত মানুহ নপলায়, কিহৰ ভয়ত পতাই মই কৈ দিম। আজি মই হাউচত ক'ব খোজা নাই, কিয় পলাই মই আপোনালোকক কৈ দিম। আৰু যেতিয়া এপ্ৰিলত এতিয়া ধিঙতে যিগৰাকী ছোৱালী হ'ল, তাই ধিঙত থাকিব নোখোজে, এতিয়া পৰিয়ালটো থাকিব নোখোজে।
হৈছে যে তাই ঢিঙত থাকিব নোখোজে, আমাক খবৰ দি আছে যে ঢিঙৰ বাহিৰত মোক লৈ যাব লাগে। তাৰমানে ভোটাৰ লিষ্টত 5টা ভোট কমি গ'ল। দ্বিতীয়তে হৈছে যে কোনো এখন সভ্য সংস্কৃতি বিয়া বাৰু এটা চিষ্টেমৰ মাজেৰে হয়। লাভ জেহাদ শব্দটো মই ব্যৱহাৰ নকৰোঁ, কিন্তু যি ধৰণে আমি বিবাহবিলাক সংগঠিত কৰিছোঁ, ই সুস্থ পৰিয়ালৰ ফাউণ্ডেশ্যন হ'ব নোৱাৰে। এটা সুস্থ পৰিয়াল হ'বৰ কাৰণে বিবাহৰ এটা মৰ্যাদা থাকে। যেতিয়া মৰ্যাদা ভাঙি বিয়া হয়, তেতিয়া সেই বিয়া সমাজত কেতিয়াও স্থায়ী নহয়। আমি তাৰ বিৰুদ্ধেও এপ্ৰিলত আইন আনিম, আপোনালোকে সমৰ্থন কৰক। যে বিবাহৰ 6 মাহ আগতে নটিচ দিব লাগিব। বিয়াইটো কৰিম, 6 মাহততো মন পৰিৱৰ্তন হ'ব নোৱাৰে। 6 মাহত যদি মন পৰিৱৰ্তন হয়, সেই গিৰিয়েক ঘৈণীয়েক জীৱনটো কেনেকৈ থাকিব? আমি সদনত আইন আনিম যে হিন্দুৰ বিয়া হওক, হিন্দু মুছলমানৰ বিয়া হওক, 6 মাহ আগতে নটিচ দিব, 6 মাহ পিছত বিয়া হ'ব। মন চেঞ্জ হ'ব নালাগে। ৰাতি ৰাতি পলাই লৈ যোৱা, সেইটোতো কোনো কথা হ'ব নোৱাৰে। ফেচবুকত নাম দিব হিন্দুৰ বিয়া কৰা, মুছলমানক নাম দি মুছলমানৰ বিয়া কৰাম হিন্দুক। এইবিলাকতো আমি কোনেও ছাপোৰ্ট কৰিব নালাগে। উই শুড নট ছাপোৰ্ট। যেতিয়া আপোনালোকে সাহসেৰে সদনত বাল্য বিবাহৰ বিৰুদ্ধে মাতিব, স্কুল লাগে। আজি নায়েৰ আলগাত মই কলেজ দিছোঁ, মাতি দিব পৰা নাই আপোনালোকে। মোৰতো কোনো আপত্তি নাই এডুকেশ্যন প্ৰসাৰৰ ক্ষেত্ৰত, আই এম উইথ ইউ। কিন্তু সেইটো বাহানা হ'ব নোৱাৰে যে এইটো কাৰণে আমাৰ বাঢ়ি আছে। আপোনালোকৰ মতে 10 লাখ ভোট এক জেগাত মানুহে দি দিয়ে। আপোনালোক কিমান পাৱাৰফুল মানুহ চিন্তা কৰক। একোটা পলিং বুথত আপোনালোকে ক'লে 1999টা ভোট মাৰি দিয়ে। আপোনালোকৰ কিমান পাৱাৰ আছে আপোনালোকে চিন্তা কৰক। আপোনালোকে ক'লে বাল্য বিবাহ বন্ধ হৈ নাযাব। যিজন মানুহে কোৱাৰ কাৰণে যে এই জাগাত এই চিম্বলতে ভোট দে, চব পোৱা নোপোৱাৰ কথা চব পাহৰি যায়, এক জাগাতে ভোট দি দিয়ে। আপোনালোক আমাতকৈ বহুত শক্তিশালী বিধায়ক। আমাৰতো একোৱে নাই, আমিতো এটা পলিং বুথত কাজিয়া লাগি থাকিব লাগে, যুঁজ বাগৰ কৰি থাকিব লাগে। আপোনালোক বহুত ক্ষমতাশালী বিধায়ক। আপোনালোকে যদি এবাৰ হুইপ দি দিয়ে যে 18 বছৰৰ তলত মোৰ সমষ্টিত বিয়া নহ'ব, এজন পুৰুষে 2টা বিয়া কৰাব নোৱাৰিব ডাইভৰ্চ নকৰাকৈ। কোনো হিন্দু ছোৱালীক পলুৱাই নানিবি, ঘৰত গৈ হাত মাঙি লৈ আহ। আপত্তি নাই, হিন্দুৱে মুছলমানক বিয়া কৰাব, মুছলমানে হিন্দুক বিয়া কৰাব। কৰবাত যদি নামঘৰ আছে, হিন্দু নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰিবি। আৰু কৰবাত যদি মুছলমান আছে, আমিও মুছলমানৰ নিষিদ্ধ বস্তু ব্যৱহাৰ নকৰোঁ। 10টা কোড অফ কণ্ডাক্ট হৈ গ'লেই হিন্দু মুছলমান কৰাৰ প্ৰয়োজনে নোহোৱা হৈ যায়। কিন্তু যেতিয়ালৈকে এইবোৰ নকৰিম, আমাৰ মনৰ দুখবিলাকতো আমি ক'বাততো ক'ব লাগিব না। আমাৰ মনৰ ক্ষোভবিলাকতো ক'বাত ক'ব লাগিব। সেইবিলাক আপোনালোকে শুনিব লাগিব। যদি আপোনালোকে মনৰ দুখ আৰু ক্ষোভবিলাক আমাৰ নুশুনে, কেনেকে অসমখন হ'ব? আকৌ বড়োলেণ্ডৰ দৰে ৰায়তে হ'ব তেতিয়া। বিধানসভাত আমি কোৱা কৰিছোঁ, মানুহৰ পুঞ্জীভূত ক্ষোভবিলাক আমি কওঁ কাৰণে এতিয়া অসমত গণ্ডগোল নাই। অখিল গগৈ ডাঙৰীয়াই কৈছে মই হিন্দু মুছলমান লগাই আছোঁ। মোৰ দিনত হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘৰ্ষ অসমত হোৱা নাই, হৈছে যদি কংগ্ৰেছৰ দিনতে হৈছে। আৰু মোৰ আহিবলগীয়া 1.5 বছৰতো নহয়, কাৰণ মই আইন কেনেকৈ চলাব লাগে মই জানো। মোৰ দিনত নহয়, কিন্তু মুখৰ মাত যদি বন্ধ কৰি দিয়ে সংঘৰ্ষ হ'ব। ডেমক্ৰেচিৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল যে কথা ক, লাগিলে আমি নামানো তোৰ কথা। সেইকাৰণে আপোনালোকে কথা কওঁতে মই এবাৰো উঠা নাই, মই শুনি আছো। অখিল গগৈ হ'ল মাৰ্কচিষ্ট, কমিউনিষ্ট, ফেচিষ্ট। তেওঁ কথা ক'ব বন্ধ কৰাটো তেওঁলোকৰ অৰিজিনেল আৰ্ট হয়। কিন্তু আমাৰ কথাটো নহয়, ভাই কথা ক না, কথা কোৱাত কি আপত্তি আছে? বেয়া কথা শুন, ভাল কথা শুন, বাস্তৱে ডিবেটৰ দ্বাৰা ওলাব। কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। ডেমোগ্ৰাফি চেঞ্জ ইজ ৰিয়েল, মাইগ্ৰেশ্যন ইজ ৰিয়েল। এপ্ৰিলৰ বিধানসভাত যদি
পৰিৱেশ ভাল থাকে। প্ৰত্যেকটো পুলিং বুথত যোৱা তিনিটা দশকত কেনেকে জনগাঁথনিৰ পৰিৱৰ্তন হৈছে পাৰ পুলিং বুথ মই আপোনালোকক দিম। তেতিয়া আপোনালোকে গম পাব ডেমোগ্ৰাফি পৰিৱৰ্তন সঁচা নে মিছা। এইখন অসম হয়, কিছুমান কথা আমি বাদ দিব নোৱাৰো জানো। আজি ইয়াতে গো ভক্ষ নিবাৰণী কানুন আছে যে মন্দিৰৰ 5 কিলোমিটাৰত হ'ব নোৱাৰে। আজি সব জায়গাতে ইণ্ডিকেটিভ হোটেল নামটো এনেকে সাইনবোর্ডত লিখে তাৰমানে বুজি পাই ইয়াত এইটো মাংস পোৱা যায়। মই নাজানো এইটো কথা, হোম মিনিষ্টাৰ হয় মইতো জানো, কিন্তু মই তাতে কিয় ধাগা বোলা নাই আজিলৈকে। কিয় মই এটা কনচিলিয়েশ্যন বিচাৰি আছো। 10 বছৰ আগতে অসমত আৰবিক নামত হোটেল নাছিল, এখন হোটেলো নাছিল। মই এখন গুৱাহাটীতে ডাঙৰ হৈছো, হেদায়তপুৰত মুছলমান মানুহৰ ঘৰত খায়ে মই ডাঙৰ হৈছো। এতিয়া আৰবিক নামৰ হোটেলবোৰ কিয়? ইণ্ডিকেশ্যন নহয় জানো ইয়াত কি পোৱা যায়। ৰিকনচিলিয়েশ্যন হ'ব লাগিব সমাজৰ মাজত, কথা পাতিব লাগিব। কথা দাবালে নহ'ব, তেতিয়া সংঘৰ্ষ হৈয়ে থাকিব। কথা যেতিয়া পাতিম, যোৱাকালি মই বৰাক ভেলীত মই গৈ আছো কৰিমগঞ্জৰ পৰা শিলচৰলৈকে আহমেদিয়া হোটেল আৰু সন্মুখত অলপ আগত 200 মিটাৰৰ দূৰত মন্দিৰ। হোৱাট ইজ দেট ইণ্ডিকেশ্যন? এতিয়া আপোনালোকে যদি কয় নহয় ইয়াত কিবা নিবিচাৰে, তেতিয়াহ'লে বুজি ল'ব যে মোৰো অসমৰ হোম মিনিষ্টাৰ, ক'ৰবাত যদি অবৈধ মদ বিক্ৰী হৈ আছে মই এইটোও গম পাম, অবৈধ মাংস বিক্ৰী হৈ থাকিলে মই এইটোও গম পাম। গতিকে ব্লেমটো বাদ দিয়ক, এইটোৱে সমস্যাৰ সমাধান নকৰে। বহিলে কথা পাতিলে সমাধান ওলাব। আৰু আপোনালোকে মনটো খুলি লওক, ভাৰতবৰ্ষত সনাতন হিন্দু মানুহৰ লগত যুঁজ কৰি পেলাই আমি ইয়াত থকাৰ কথাটো নাহে, সংঘাতে হৈ থাকিব। আৰু আমাৰ মানুহখিনি আপোনালোকৰ পৰা দূৰত নহয়। একটা সমষ্টিৰ এজন বিধায়কক আঙুলি টুৱাই কওক যে আপোনালোকৰ পৰা মুছলিম মানুহ পলাই আহিছে, একজনক আঙুলি টুৱাওক। আমাৰ তাতে সাম্প্ৰদায়িক সম্প্ৰীতিৰ উদাহৰণ আমি সদায় দেখুৱাই আহিছো আৰু আমি দেখুৱাই থাকিম। অলপ এতিয়া আপোনালোকে দেখুৱাৰ সময় আহিলে, কাৰণ ইউ আৰ ওৱান অফ দ্য লাৰ্জেষ্ট কমিউনিটি ইন আছাম নাও। আগৰ দৰে পৰিৱেশ নাই। আগতে যেতিয়া 10-11% আছিলে বাদ দিয়ক, কাৰণ আমি লিড লওঁ। কিন্তু এতিয়া অবিভক্ত গোৱালপাৰা বুলি কওক, অবিভক্ত কামৰূপ বুলি কওক, অবিভক্ত দৰং বুলি কওক, অবিভক্ত ধুবুৰী বুলি কওক, আপোনালোক লিডিং কমিউনিটি। আৰু এজনো হিন্দু মানুহ সেই জাগাটোৰ পৰা পলায়ন কৰাটোৱে আপোনালোকৰ ওপৰত প্ৰশ্নবোধক চিন আনি দিয়ে। ৰাখি থওক মানুহখিনিক। এইখিনি কথা ক'লে মানুহ কমিউনিয়ন নহয়। আৰু মোৰ খুব পেচনেট এপিল, মোৰ দিনত ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ নহয়, কাৰণ ল উইল টেক ইটছ অন কোৰ্চ। আমি ক'তো, মই হোম মিনিষ্টাৰ হিচাপে মোৰ দায়িত্বত মই ক'তো পিছ হুৰুকি নিদিওঁ। আজি শিৱসাগৰত যোৱা 2 দিন ধৰি যিমান পুলিচ গৈছে, একশ্যন লৈছে, একে একশ্যন যদি কোকৰাঝাৰ আৰু ওদালগুৰিত ল'লেহেঁতেন কেতিয়াও ৰায়তে নহ'লহেঁতেন কংগ্ৰেছৰ দিনত। আমি বহুত ষ্ট্ৰিক্ট when it comes to law and order, কিন্তু লাঠি আৰু গুলি দিটো মানুহৰ ক্ষোভ আৰু আৱেগকটো দবাই ৰাখিব নোৱাৰে। মানুহৰ মনত যি ক্ষোভ আছে, বেদনা আছে, সত্ৰ হেৰুৱাৰ বেদনা, মাটি হেৰুৱাৰ বেদনা, সেই বেদনাখিনি আপোনালোকে কেনেকে ধুই দিব? মোৰ মাত বন্ধ কৰি ধুৱাব নেকি? মইতো এটা মাত, আৰু মইতো আজি হাউচতে কৈছো, মই যি ধৰণে কৈ আছো কিমান দিন ময়ো লাষ্টিং কৰিম কোনেও নাজানে, কোন ফালৰ পৰা মোৰ ফালে টিকা আহিব। That's the record, that's the history. আৰু মই নিজক তেনেকে প্ৰস্তুত কৰিয়ে লৈছো যে মই সঁচা কথাখিনি ক'ম, এণ্ড উইদাউট মেলিছ। মই কাকো এভিকশ্যন কৰিব খোজা নাই, চৰিয়া আইন বন্ধ কৰিব খোজা নাই। ইছলাম ইজ ওৱান অফ দ্য গ্ৰেট ৰিলিজন, কোনো মোৰ ৰিলিজনৰ এগেইনষ্টত একো নাই। আৰু মই কেতিয়াও কাৰো বিপক্ষে কথা নকওঁ, কেতিয়াও মই শব্দ ব্যৱহাৰ নকৰো। কিন্তু সঁচা কথাটো যে মই
হিন্দু মানুহৰ জাগাত এই কামখিনি নকৰিব ছোৱালীজনীক এনেকে পলুৱাই লৈ নাযাব মাক বাপেকৰ পৰা খুজি লৈ যাওক সেইখিনি কথা কোৱাটো অপৰাধ হ'ব নোৱাৰে ভাই ফৰেষ্টৰ কাজিৰঙাত নুসুমাব সেইখিনি অপৰাধ হ'ব নোৱাৰে জনজাতীয় লোকৰ জাগাত নাযাব সেইটো অপৰাধ হ'ব নোৱাৰে সেইখিনি মুখ্যমন্ত্ৰী হিচাপে মোৰ কোৱাটো দায়িত্ব পিছত আজি মই বহুত নকওঁ কেতিয়াবা আপোনালোকেও মনৰ কথাখিনি কওক আপোনালোকৰ মনতো ক্ষোভ থাকিব পাৰে এপ্ৰিল মে মাহত এখন ভাল হাউচ হওক মানুহক ক'ব লাগিব লাগিলে উইদাউট কেমেৰা হওক উইদাউট মাইক হওক উইদাউট ফেচবুক লাইভ হওক আপোনালোকৰো আমাৰ ওপৰত ক্ষোভ থাকিব পাৰে আপোনালোকে আপোনালোকৰ কথাখিনি কওক আমিও আমাৰ কথাখিনি কওঁ কিন্তু দিছ ইজ নট দ্য ৱে একপক্ষীয় যুঁজ এখন সদায় চলি নাথাকে ইয়াত গণ্ডগোল হ'বই আৰু সৰু সৰু কথা সৰু সৰু সংশোধন সৰু সৰু চিম্বলিক আৰু আপোনালোকে কৰিব পাৰে তাকে নকৰি প্ৰভুক কৈ দিব ইলেকশ্যনৰ কাৰণে কৈছে ভোটৰ কাৰণে কৈছে আৰে আমি 96 সিট লৈ থৈ দিছো ইলেকশ্যনৰ কথা আমাক চিন্তা কৰিব লাগে নেকি আমাৰতো এইটো কোনো টেনশ্যন এইটো চিন্তা কৰিবলগীয়া নাই উই আৰ নট আণ্ডাৰ ক্ৰাইচিছ মইতো ইলেকশ্যনৰ বাহিৰত গৈ কথা কৈ আছো চৰকাৰটো মানুহে কৈয়ে দিছে ভোটে দি এইটো বদলাব খুজিলে ইমান আৰু হিমালয় ভাঙা ইমান সহজ নহয় এইটো যি আছে আছে পলিটিক্সটো ডাঙৰ কথা নহয় কিন্তু বিজেপি ট্ৰেক ৰেকৰ্ড চাব 14 চনৰ পৰা সোণোৱাল চৰকাৰ 3.5 বছৰ মূৰ চৰকাৰ এটাও ৰায়ত হোৱা নাই ৰায়ত যদি হৈছে কেৱল মাত্ৰ অসমত কংগ্ৰেছ চৰকাৰৰ দিনত হৈছে আৰু কাৰো দিনত হোৱা নাই ৰায়ত সংখ্যালঘুক যদি নিৰাপত্তা দিয়াত কোনোবা দল ব্যৰ্থ হৈছে সেইটো অকল কংগ্ৰেছ দল ব্যৰ্থ হৈছে আৰু কোনো দল ব্যৰ্থ এজিপি দিনতো ৰায়ত হোৱা নাই জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই মই ৰেকৰ্ড চাইছো এজিপি দিনতো ৰায়ত হোৱা নাই জনতা পাৰ্টিৰ দিনতো ৰায়ত হোৱা নাই বিজেপিৰ দিনতো ৰায়ত হোৱা নাই গতিকে যাৰ নিজৰ শৰীৰত মলিনতাৰে ভৰি আছে তেওঁ বেলেগক ক'ব নালাগে যে আপোনালোকে হিন্দু মুছলমান কৰিব হিন্দু মুছলমান ইছ্যু ইজ এ ৰিয়েল ইছ্যু উই নিড টু ডিবেট উই নিড টু ৰিজল্ভ যেতিয়া জনজাতীয় অজনজাতীয় হৈছিল অসমত ডেট ৱাজ এ ৰিয়েল ইছ্যু আমি কথা পাতিলো আমাৰ আগৰ নেতাসকলে কথা পাতিলে 6